বন্ধুসকল আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হয় কাৰণ আজিৰ ভিডিঅ'টোত মই কম যদি আপুনি অনলাইনৰ পৰা পোৱালি কিনিব ভাবি আছে বা অনলাইনৰ পৰা পোৱালি কিনে অৰ্থাৎ ফেসবুক বা ইউটিউবৰ পৰা নাম্বাৰ লৈ সেই নম্বৰত যোগাযোগ কৰি আপুনি পোৱালি কিনে তো সেই মানুহজন আপোনাৰ অৰিজিনেল মানুহ নে ফ্ৰড হয় সেইটো কেনেকৈ গম পাব আৰু ভাল পোৱালি অৰিজিনেল পোৱালি কেনেকৈ আপুনি পাব পাৰিব সেই বিষয়ে আজিৰ ভিডিঅ'টোত বিতংভাৱে আপোনালোকৰ আগত মই আলোচনা কৰিবলৈ মই চেষ্টা কৰিম। যদি আপুনি এই বিষয়ে জানিব খোজে তেনেহলে মোৰ যেটো ভিডিঅ' এই ভিডিঅ' প্ৰথম অৱস্থাৰ পৰা শেষলৈ অলপ চাই থাকক। বন্ধুসকল বৰ্তমানৰ যেটো সময় এইটো সময়ত মানুহে দিনৰ 24 ঘণ্টাৰ ভিতৰতে ক'বলৈ গ'লে দিন ৰাতি 24 ঘণ্টাৰ ভিতৰতে 10 ঘণ্টা 12 ঘণ্টা বা 8 ঘণ্টা মানুহে মোবাইল টিপি থাকে আৰু সেই মোবাইলটো মানে এনেকুৱা আপোনাৰ মানে বিশ্বাসী হৈ পৰে যে যিকোনো এটা বস্তু অনলাইনত দেখিলে সেইটো অৰ্ডাৰ কৰিব খোজে অনলাইনৰ পৰা শিকিব খোজে। তো আজিৰ দিনত আমাৰ সেই ফাৰ্মাৰ সকলো ঠিক তেনেকৈ য'ত আগতে হেচাৰীৰ পৰা পোৱালি কিনিছিলে আজিকালি অনলাইনত অৰ্ডাৰ দিয়ে আৰু সেই পোৱালিবিলাক অনলাইনৰ যোগেদি বেপাৰীৰ পৰা বা হেচাৰীৰ পৰা কিনিব খোজে। বহুতেই ফ্ৰড ওলাই গ'ল। এনেই ফ্ৰডবিলাক কেনেকুৱা হয় যে আপোনাৰ ধৰক মই এটা ফটো আপলোড দিলোঁ মই আপোনাৰ এইটো ভিডিঅ' যেনেকৈ এইটো ফটো মোৰ এইটো ফটো তেনেকৈ আপলোড দিলোঁ এই ফটোটো যিজন ফ্ৰড সি স্ক্ৰীনশ্বট মাৰি তাৰ ফেসবুকত বা তাৰ পেজত আপোনাৰ এই ফটোটো আপলোড দি ক'ব যে মোৰ ইয়াত অমুক পোৱালি আছে লোকেল পোৱালি আছে সোণালী পোৱালি আছে সেই পোৱালি লাগিলে আপোনালোকে যোগাযোগ কৰিব পাৰিব এইটো নম্বৰত আৰু অল আছাম ডেলিভাৰী হয়। বন্ধুসকল মই এটা উদাহৰণ দেখুৱাই আছোঁ চাওক মোৰ যেটো ফটো এইবিলাক চাওক এইবিলাক হয় মোৰ ফেসবুকৰ ফটো হয় মোৰ ফাৰ্মৰ ফটো হয় মই নিজে মোবাইল দি ফটো মাৰা হয় এইবিলাক ফটো এইটো ব্ৰইলাৰ পোৱালি এইটো ব্ৰইলাৰ পেন কবৰ পোৱালি চাওক মোৰ হাতে ধৰি থৈছোঁ এইবিলাক সব মোৰ পোৱালি হয় এইটো আৰু এজন ফাৰ্মাৰৰ হয় এই আৰ পোৱালিবিলাক বেলেগ এজন ফাৰ্মাৰৰ হয়। তো এইবিলাক পোৱালি কি কৰিছে এইবিলাক এটা ফ্ৰড চাইছেনে মতিউৰ ব্লগ বুলি এইটো এটা ফ্ৰড হয় সেইটো মই আপোনালোকক কনভাৰ্ট কৰি দি আছোঁ। এইটো চাওক এই মতিউৰ ব্লগ যে সি কি কৰিছে এইবিলাক ফটো চুৰ কৰি মোৰ পৰা লৈ ফেসবুকৰ পৰা স্ক্ৰীনশ্বট মাৰি নিজৰ গ্ৰুপত এইটো তাৰ গ্ৰুপ মতিউৰ ব্লগ বুলি চাওক এইটো মোৰ আপোনাৰ যেটো গ্ৰুপ অসমৰ কৃষিকতা এইটো মোৰ গ্ৰুপত সি আপলোড দিছে চাওক মতিউৰ ব্লগত আপোনাক ক্লিক কৰিলে চাওক এনেকুৱা আহিব এইটো ল'ৰাটো সি চাওক মোৰ এইটোত আপোনাৰ সি আপলোড দিছে মোৰ গ্ৰুপত যে হোলচেল প্ৰাইচ ফোন নম্বৰ এইটো যদি সব যি যাতে পোৱালি লাগে যোগাযোগ কৰিব চাওক ধুনীয়াকৈ লিখি আপলোড দি দিছে এইফালে মানুহক তেখেতে আপোনাৰ বুৰ্বক বনাই আছে চাই আছেনে। তো এইটো চাওক তো এতিয়া কথা হ'ল এই ফ্ৰডবিলাক যে আপলোড দি আছে কেনেকৈ আপুনি গম পাব যে এইজন ফ্ৰড নে ৰিয়েল মানুহ। বন্ধুসকল মই সেইটোৱেই দেখুৱাবলৈ আজি ভিডিঅ'টো মই কৰিছোঁ। তো আহক আপোনালোক দেখুৱাওক কেনেকৈ গম পাব। বন্ধুসকল চাওক এই মানুহজন যে ফ্ৰড মই কিয় ক'লোঁ এই মানুহজন যে ফ্ৰড মতিউৰ ব্লগ যে এই মানুহজন যে ফ্ৰড মই কিয় ক'লোঁ আপোনালোকক দেখুৱাই আছোঁ। ফ্ৰডটো কেনেকৈ গম পাব যেতিয়া চাব এটা আপোনাৰ পোষ্ট দিছে গ্ৰুপত বা যিকোনো বস্তুতে এটা গ্ৰুপত আপোনাৰ পোষ্ট দিছে ফেসবুকত বা ইউটিউবতে তেতিয়া তাৰ লগে লগে যিটো নাম্বাৰ থাকে ফোন নাম্বাৰটো দেখা পাই আছেনে এই নাম্বাৰটো লগে লগে আপুনি কপি কৰিব কপি কৰি আপোনাৰ যেটো সাৰ্চ বটন থাকে ইয়াত ফেসবুকত বা গ্ৰুপত ডাইৰেক্ট ফেসবুকত সাৰ্চ নকৰিব গ্ৰুপত আহিব আপুনি গ্ৰুপত আহি গ্ৰুপৰ ওপৰত যেনেকৈ মই এনেকৈ কাটি দিছোঁ চাওক এনেকুৱা দিছোঁ নহয় এনেকৈ কাটি দিছোঁ চাওক কাটি দিয়াৰ লগে লগে আচ্ছা গ্ৰুপ অপশ্যনটো আছে গ্ৰুপত ক্লিক কৰিলে আপুনি ক্লিক কৰাৰ লগে লগে এই সাইডত যে আপোনাৰ সাৰ্চ বটনটো দেখা পাই আছেনে এই সাৰ্চ বটনটোত আপুনি ক্লিক কৰিব এনেকৈ ক্লিক কৰিলোঁ মই ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ যেটো নাম্বাৰ আপুনি কপি কৰিছে বা যিজন বেপাৰীয়ে আপোনাক কৈছে যে এই পোৱালি পোৱা যায় এইটো দামত কম দামত এইটো দামত পোৱা যায় তো সেই নাম্বাৰটো মানে যে পোৱালি কিনাৰ বাবে এইটো নম্বৰ যোগাযোগ কৰিবলৈ লিখি দিয়ে নহয় পোষ্টত সেই নাম্বাৰটো আপুনি ক্লিক কৰি ইয়াত পেষ্ট কৰি দিব এই সাৰ্চ বটনত পেষ্ট কৰি দিলে চাওক সাৰ্চ কৰক সাৰ্চ কৰি ইয়াত দুটা অপশ্যন আছে এটা গ্ৰুপছ আছে এটা গ্ৰুপ পোষ্ট আছে আপুনি গ্ৰুপ পোষ্টত ক্লিক কৰিব এনেকৈ ক্লিক কৰাৰ লগে লগে চাওক পোষ্ট আহি গ'ল পোষ্ট আহি যোৱাৰ লগে লগে আপোনাৰ এইফালে পোষ্ট আহি আছে এইফালে ৰিচেণ্ট পোষ্ট ইউ হেভ চিন মই যেটো চাইছোঁ এইটোত ক্লিক কৰোঁ এনেকৈ ক্লিক কৰোঁ এইটো বটন ক্লিক কৰি ক্লিক কৰাৰ লগে লগে চাওক আহি গ'ল মতিউৰ ব্লগ এনেকুৱা ফোন নম্বৰ কমেণ্টবিলাক চাওক আপুনি দিছে নহয় এই পোষ্টটো এতিয়া কমেণ্ট পঢ়ক আপুনি কমেণ্টত চাই আছে ব্ৰইলাৰ বুলি লেয়াৰ মাল দিয়ে এইজন মানুহজনে মানস এইচ বুলি লিখা আছে এজন দাদা তেখেতে কি কৰিছে তেখেতে কমেণ্ট কৰিছে যে ব্ৰইলাৰ বুলি লেয়াৰ মাল দি দিয়ে বোলে ই এটা মস্ত ফ্ৰড বুলি লিখি দিছে কমেণ্ট কৰি দিছে তেখেতে কাৰণ তেখেতে চাগে ভুক্তভোগী হয় সেইকাৰণে দিছে আকৌ দেখুৱাই আছোঁ আপোনালোকক এইফালে চাওক তলত আহক তলত ইয়াত চাওক ইয়াত আৰু এটা পালোঁ নহয় এইটো সদৌ অসম ব্ৰইলাৰ পালক সন্থা এটা গ্ৰুপ এই গ্ৰুপত এই মতিউৰ নামৰ মানুহজনেও আপলোড দিছে আপলোডত কি দেখি চাইছে চাওকচোন ইয়াত আপোনালোকে চাওক এই ঠগবাজৰ পৰা মানে চাহো মানাৰজ্যোতি গগৈ তেখেতে এটা পোষ্ট দিছে যে এই ঠগবাজটোৱে আকৌ নতুনকৈ জাল পাতিছে গতিকে সাৱধান সকলো হৈছে তেখেতে পোষ্ট দিছে কাৰণ এনেকৈ চাওক
এনেকৈ প'ষ্ট দিছে আপোনাৰ মানুহক ঠগিবলৈ, চাইছেনে? মই আকৌ দেখুৱাইছোঁ, এইবিলাক চাওক মানুহক ঠগি আছে হা, পোৱালি দিম বুলি কৈ মানুহক ঠগি আছে। আৰু বহুত উদাহৰণ আছে এনেকৈ। এটা মানুহ আপোনাক কেনেকৈ ঠগিব বা পোৱালিৰ ক্ষেত্ৰত বা পোৱালি যিবিলাক অনলাইনত চেল কৰি আছে সেই মানুহবিলাক ঠগবাজ নে ৰিয়েল মানুহ সেইটো কেনেকৈ গম পাব, আৰু এটা পদ্ধতি আছে। সেইটোতো এটা পদ্ধতি আপোনাক বুজালোঁ। যদি মানুহটো বেয়া থাকে তেনেহ'লে মানুহে কমেণ্ট কৰিব যে ইয়াৰ পৰা পোৱালি নল'ব। এতিয়া মই নিজৰটো টেষ্ট কৰোঁ আপোনালোকৰ আগত, চাওকচোন। মোৰ নিজৰ নাম্বাৰটো মই ইয়াত ক্লিক কৰি আছোঁ, চাওক। ক্লিক কৰি আছোঁ ইয়াত, ক্লিক কৰি মোৰ নাম্বাৰটো লিখোঁ 7099885067। এতিয়া মোৰ নাম্বাৰ এইটো। ময়োতো অনলাইনত পোৱালি মানুহে যিহেতু লয় মোৰ পৰা, সমগ্ৰ অসমতে লৈ থাকে, মই ফ্ৰড কৰি আছোঁ নেকি চাওক। এইটো মোৰ নাম্বাৰ ক্লিক কৰি দিলোঁ, ইয়াত ক্লিক কৰি গ্ৰুপ পোষ্টত পোষ্ট কৰি দিলোঁ, চাওক। ইয়াত চাওকচোন, ইয়াত কি লিখা আছে যে হাইব্ৰিড সোণালী কুকুৰাৰ যদি পোৱালি লাগে 7099885067 ফোন কৰক, অল আছাম ডেলিভাৰী দিয়া হয়। মই নিজে লিখিছোঁ, মোৰ অসমৰ কৃষি কথা যিটো গ্ৰুপ আছে তাৰ পৰা। তো তাত কি হৈছে, কমেণ্ট দিছে মানুহে, কমেণ্টটো মই চাওঁ। কমেণ্ট দিছে কি চাওক, প্ৰাইচ কিমান, ক'ত পাম, লিখি দিছে কিমান দামনো, বুজিছেনে? ইয়াত কোনোতো লিখা নাই যে ফ্ৰড এজন। আহক তলত আহক, আকৌ দেখুৱাই আছোঁ। ইয়াত চাওক, ইয়াত দিছোঁ যে আমাৰ হেচাৰীৰ পৰা অৰিজিনেল লোকেল কুকুৰা ব্ৰইলাৰ চব পোৱা যায়। মই দিছোঁ প'ষ্ট, খেতি কৰাৰ প্ৰণালী সা সুবিধাত এইটোত। তো ইয়াত মই কমেণ্টবিলাক চাওঁ, কি লিখিছে। এটা কমেণ্ট আহিছে, বেমাৰ হয় বহুত মৃত্যুমুখত পৰে যে, এনেকুৱা মেছেজ দিছে। কোনোবাতো কোৱা নাই যে ফ্ৰড বুলি, চাওক। এনেকৈ আপুনি গম পাব। এইটোত চাওক, এইটোত নাই। এইটোত চাওক, কণীৰ ক্ষেত্ৰত কিমান ধুনীয়া মানুহে আপোনাৰ এই মেছেজ দি আছে, চাওক। এয়া চাওক, ধুনীয়াকৈ মেছেজ, কোনো নিগেটিভ কমেণ্ট নাই। এইটোত চাওক, হাঁহৰ ক্ষেত্ৰত 1700 ভিউ হৈছে, 17টা কমেণ্ট আছে। তাত চাওকচোন, গোৱালপাৰা ডেলিভাৰী দিব পাৰিব নেকি, মোৰ 100 পিচ লাগিছিল। তো যদি মই ফ্ৰড হ'লোঁ হয়, মানুহে ইয়াত মেছেজ দিলে হয় যে দাদা আপুনি ফ্ৰড হয়, আপুনি ঠগবাজি মানুহ, আপুনি পইচা লুটি আছে, মোৰ পৰা ইমান পইচা লুটিছে, ইমান লুটিছে। চাওক, মোৰ কিমান আপোনাৰ প'ষ্ট গৈছে, কিমান প'ষ্ট চাওক, সমগ্ৰ অসমতেই কিমান প'ষ্ট গৈছে। এটা প'ষ্টতো এনেকুৱা দেখুৱাব নোৱাৰিব আপোনালোকে যে আমি ফ্ৰড, আমি পইচা লুটিছোঁ। চাওক, ইয়াতো চাইছোঁ মই, কোনেও কোৱা নাই, চবেই প্ৰাইচ সুধি আছে কেনেকুৱা, নিজৰ মতামত সুধি আছে, কিন্তু কাকো ফ্ৰড কৰা নাই। তো ঠিক তেনেকুৱা যদি কোনোবা ফাৰ্মাৰৰ বা অনলাইন বেপাৰী অনলাইনত প'ষ্ট দিছে যে অমুক পোৱালি মোৰ তাত আছে, আপোনালোক যোগাযোগ কৰক এইটো নাম্বাৰত, আপুনি লগে লগে মই যেনেকৈ এইমাত্ৰ দেখুৱালোঁ ঠিক তেনেকৈ আপুনি এনেকৈ নাম্বাৰটো কপি কৰি আপুনি আপোনাৰ জেগাত বা যিটো গ্ৰুপ আছে গ্ৰুপত আপুনি চাৰ্চ কৰি চাব, তাৰ কমেণ্টবিলাক পঢ়িব। নহ'লে বহুতে আপোনাৰতো দিবই যে এইজন মানুহ বেয়া মানুহ, বা প'ষ্ট পাই যাব আপুনি, বেয়া মানুহ হ'লে প'ষ্ট পাই যাব। তো সেইটোৰ পৰা সাৱধান থাকিব, এটা গ'ল। আৰু এটা কথা হ'ল, মই চাই আছোঁ আপোনালোকক যে যিসকল ফ্ৰড মানুহ থাকে সেইসকলৰ যিবিলাক মুৰ্গীৰ প্ৰাইচ থাকিব, প্ৰাইচবিলাক একদম কম থাকিব বন্ধুসকল, একদম কম থাকিব সিহঁতৰ প্ৰাইচ। কেনেকুৱা কম থাকিব মই কৈ আছোঁ। ধৰি লওক এতিয়া আপোনাৰ ব্ৰইলাৰ যিটো প্ৰাইচ, ব্ৰইলাৰ আপোনাৰ 55 চলি আছে বা 52 চলি আছে পাৰ পিচ পোৱালিৰ দাম। সিহঁতে কি কৰিব, আপোনাৰ যিটো ব্ৰইলাৰৰ প্ৰাইচ লিখি দিব যে 35ত পাই আছে, 32ত পাই আছে। যদি লোকেল মুৰ্গীৰ বৰ্তমান প্ৰাইচ 42 টকা, সিহঁতে লিখি দিব 28 টকাত পোৱালি পোৱা যায়। সোণালী পোৱালি যদি 25 টকা, সিহঁতে লিখি দিব যে 18 টকাত পোৱালি পোৱা যায়। তো আমাৰ ফাৰ্মাৰসকল কি হয়, এক্সাইটমেণ্ট হৈ, আমাৰ ফাৰ্মাৰসকল ফুল্লি এক্সাইটমেণ্ট হৈ পোৱালি অৰ্ডাৰ দি দিয়ে। তো পোৱালি অৰ্ডাৰ দিয়াৰ লগে লগে কি হয়, আপোনাৰ পোৱালিটো আপোনাৰ যিটো পইচা দিয়ে, আপুনি এডভান্স দিয়ে, সেই এডভান্সটো খাই দিয়ে। এডভান্স খাই পেলাই আপোনাৰ নম্বৰটো ব্লক কৰি দিয়ে। তো সেই মানুহজনক কোনো ধৰণৰ আপুনি ঠিকনা নাপায়। তো সেইকাৰণে আপুনি সেইটো এটা পদ্ধতি, আপুনি এনেকৈ চাব যে মানুহজনে ৰেটটো কেনেকুৱা দিছে, লিগেল মাৰ্কেট নে নাই। কাৰণ যেতিয়া ফেচবুকত আহিব, ইউটিউবত আহিব, আপুনি চাবই, বেলেগৰ ৰেটো চাব পাৰে আপুনি যে ইমান গেপ কেনেকৈ হয়। তো সেইটো আপোনাৰ ফ্ৰড হয়। আৰু 2 নম্বৰ কথা হয়, আৰু এটা বস্তু চাব, একদম বহুত ইম্পৰ্টেণ্ট কথা, যে মানুহজন যিজন মানুহৰ পৰা পোৱালি ল'ব বুলি ভাবি আছে, বা যিজন মানুহে ইউটিউবত নাম্বাৰ দিছে বা ফেচবুকত নাম্বাৰ দিছে পোৱালি যোগাযোগৰ কাৰণে, তেখেতৰনো কি আছে, তেখেতৰনো এই অনলাইন যিটো জামানা বা দুনিয়া যিটো আছে, তাত তেখেতৰ কি আছে, অথৰাইজ পাৰ্চন হয়নে নহয়। অথৰাইজ কেনেকৈ গম পাব, যে ধৰি লওক মোৰ যিটো পেজ, মোৰ কথাকে উদাহৰণ দি আছোঁ আপোনালোকক দেই। মোৰ যিটো পেজ, মোৰ ধৰি লওক আপোনাৰ ইয়াত 35,000 মোৰ ফলোৱাৰ আছে এইটো পেজত। আৰু যিটো ইউটিউবত মোৰ আপোনাৰ 61,000 ছাবস্ক্ৰাইবাৰ আছে। মই ইউটিউবতো লৈ গৈ আছোঁ আপোনালোকক, মোৰ ইউটিউবত 61,000 ছাবস্ক্ৰাইবাৰ আছে। তো মোৰ নাম্বাৰটো যদি ইউটিউবতো আপুনি চাৰ্চ কৰে, তেনেহ'লে লগে লগে মোৰ চেনেল আহি যাব, এটা অথৰাইজ পাৰ্চন যিহেতু মই, কাৰণ ডে ৱাইজ ভিডিঅ' গৈ আছে। তো আমি কাৰো লগত ফ্ৰড কৰিব নোৱাৰি, কোনো ফাৰ্মাৰো মই 1 টকা বা 500 টকা মাৰিব নোৱাৰিম। কিন্তু যদি বেলেগ এটা ফাৰ্মাৰে আপোনাৰ পৰা পোৱালি দিম বুলি কৈ আগদন ল'ব বুলি ভাবি আছে, তেনেহ'লে আপুনি সেইটো ভেৰিফাই কৰি ল'ব, তেখেতৰনো কি আছে। তেখেতে ইউটিউবত যে দিছে, ইউটিউব চেনেল আছে নেকি তেনেকুৱা, যি ৰেগুলাৰ বেচিছত, বা মানুহ তেনেকুৱা কমেণ্ট চমেণ্ট দি আছে নেকি ভাল, বা ডেইলি বেচিছ ভিডিঅ' আহে নেকি। বা আপোনাৰ ফেচবুকত যদি দিছে, ফেচবুক যিটো গ্ৰুপ আছে, গ্ৰুপটো কেনেকুৱা ট্ৰাষ্টেড, কেনেকুৱা মেম্বাৰজন কেনেকুৱা আছে, যাতে কিবা এটা হ'লে আপুনি সেই গ্ৰুপত গৈও আপুনি এটা মেছেজ দিব পাৰে মানুহক,
বা বিচাৰ দিব পাৰিব বেলেগ ফাৰ্মৰ ওচৰত বুজিছে। তো তেনেকুৱা বস্তুটো চাব। এতিয়া আমাৰ কোৱাৰ লগে লগে অসমৰ উন্নতি মোৰ যিটো ফেচবুক পেজ এইটো ক্লিক কৰাৰ লগে লগে চাব পাৰে ইয়াত আপোনাৰ কিমান আপোনাৰ মোৰ ফলোৱাৰ আছে 4,900 আৰু মোৰ যিটো ফেচবুক গ্ৰুপ আছে গ্ৰুপত আপোনাৰ 35,000 মেম্বাৰ আছে। আৰু মই ইউটিউবত আপোনালোক দেখুৱাই আছোঁ যে ইউটিউবত মোৰ কেনেকুৱা ইউটিউবত মানে কেনেকৈ আপুনি গম পাব যে মানুহজন ফ্ৰড নহয় নে কেনেকুৱা ইউটিউবতো গম পাব ঠিক তেনেকৈ মই দেখুৱাই আছোঁ। এতিয়া বন্ধুসকল মানুহজন ফ্ৰড নে কি তেনেকুৱা আপুনি কেনেকৈ গম পাব মই আপোনালোক দেখুৱাই আছোঁ। মানে ইউটিউবতো আপুনি চেক কৰিব পাৰিব কেনেকৈ চেক কৰিব ঠিক তেনেকৈ যেনেকৈ মই আপোনাক দেখুৱাইছিলোঁ যে নাম্বাৰ যিটো আছে নাম্বাৰটো কপি কৰি ডাইৰেক্ট ইউটিউবত আহি যিটো চাৰ্চ বটন আছে চাৰ্চ বটনত আপুনি এনেকৈ পেষ্ট কৰি দিব। চাওক এইটো ফ্ৰডৰ নাম্বাৰ হয়। যদি তাৰ ইউটিউব চেনেল থাকে মই ফ্ৰডৰ নাম্বাৰটো চাৰ্চ কৰি আছোঁ। চাওক ফ্ৰডৰ এইটো নাম্বাৰ নাই ফ্ৰডৰ যে এইটো চেনেল নাই হা। এতিয়া মোৰ যিটো নাম্বাৰ আছে মই আপোনালোকক দেখুৱাই আছোঁ। মোৰ নাম্বাৰটো হ'ল 7099885067। চাওক মোৰ নাম্বাৰটো ইউটিউবত দিয়াৰ লগে লগে চাৰ্চ কৰাৰ লগে লগে ডাইৰেক্ট আহি গ'ল নগাঁও সোণালী চিকেন হেচাৰী বুলি আহি গ'ল। আমি পোৱালি ছাপ্লাই দি আছোঁ সেইটো চাওক আহি গ'ল। ইয়াত চব আমাৰ ভিডিঅ' আহি গ'ল অসমৰ কৃষি কথা ইউটিউব চেনেলৰ ভিডিঅ' আহি গ'ল। চাওকচোন চব ভিডিঅ' আহি গ'ল। এয়া দেখুৱাই আছোঁ আপোনালোকক মোৰ ভিডিঅ' 1 মাহত 1 কেজি হয় এইটো কয়লাৰ FFFG একদিন আগত দিয়া হৈছিল। এইটো চাওক 61,000 ছাবস্ক্ৰাইবাৰ মোৰ নাম্বাৰ দিয়াৰ লগে লগে আহি গ'ল। এইটো চাওক এইটো ব্ৰইলাৰৰ আপোনাৰ ব্ৰইলাৰৰ ভিডিঅ' হয় এইবিলাক ব্ৰইলাৰ ফাৰ্মৰ চাওক 61,800 ছাবস্ক্ৰাইবাৰ মোৰ হয়। তো এনেকৈ আপুনি কি কৰিব যিবিলাক আপোনাৰ অনলাইন বেপাৰী সিহঁতক ভেৰিফাই কৰিব আপুনি নিজে জীৱ বস্তুৰ বিজনেছ হয়। জীৱ বস্তুৰ বিজনেছত আপুনি আগদন কিবা এটা দিবই লাগিব নহ'লে আপোনাৰ মানে পোৱালিটো পঠোৱাত দিগদাৰ হৈ যায়। যদি আপুনি আগদন নিদিয়ে তেনেহ'লে সেই পোৱালিটো লোৱাত আপোনাৰ মনোযোগী নাথাকে। বহুত ফাৰ্মাৰে এনেকৈ কয় যে খং কৰি কয় যে নাই মই নিজে পইচা দিম হাতত তাৰপিছত আপুনি পোৱালি দিব বা পোৱালি লৈ পেলাই আপোনাক কেছ দিম কেছ টু কেছ। কিন্তু সেই বস্তু নহয়গৈ কাৰণ আপোনাক কোনটো বিশ্বাসত আজি নগাঁৱৰ পৰা শিৱসাগৰলৈ কোনটো বিশ্বাসত পোৱালি পঠাম আমি। সেইকাৰণে এটা আগদন লোৱা হয় যে 500 টকা এডভান্স। তাৰপিছত বাকী যিটো পে'মেণ্ট থাকে সেই পে'মেণ্টটো যেতিয়া মালটো গাড়ীত উঠি যায় গাড়ীৰ নাম্বাৰ ড্ৰাইভাৰ নাম্বাৰ দি দিয়া হয় ড্ৰাইভাৰৰ লগত কথা পাতি কনফাৰ্মেশ্যন সেই পে'মেণ্টটো একাউণ্টত লগাই দিলে হ'ল। ঠিক তেনেকুৱা চিষ্টেম কৰা হয়। এতিয়া আমাৰ লগত মই মানিছোঁ মোৰ লগত কৰিলে বেলেগ কথা। মোৰ যিহেতু ইউটিউব চেনেল আছে মই মানুহৰ লগত কেতিয়াও ফ্ৰড কৰিব নোৱাৰিম কথাৰ কথা। কিন্তু বেলেগ যেতিয়া আপোনাৰ তেনেকুৱা ফ্ৰড থাকে আপোনাক লাগি আছে যে মানুহজন ফ্ৰড তেতিয়া আপুনি এই কামটো কৰিব নোৱাৰিব হা। বা এডভান্স দিয়াও দিগদাৰ হ'ব আপোনাৰ কাৰণ মানুহজন ভেৰিফাই কৰিব পৰা নাই। আপুনি ভেৰিফাই কৰি ল'ব মানুহজনক যে সঁচা নে মিছা। বন্ধুসকল মই আকৌ আৰু এজন ফাৰ্মাৰৰ মই চাই আছোঁ যে এজন ফাৰ্মাৰে কেনেকৈ ঠগিছে এজন ফাৰ্মাৰক কেনেকৈ ঠগিছে। এই মতিউৰ নামৰ যিটো ব্লগ আছে লিখা আছে পেজ বুলি এই মানুহজনে কেনেকৈ ঠগিছে মই দেখুৱাই আছোঁ। চাওক মোৰ হোৱাটছএপত তেখেতে মোক স্ক্ৰীনশ্বট দিছে স্ক্ৰীনশ্বট পঠোৱাইছে। চাওক মোক ফোন কৰি কৈছে দাদা মই ফচি গ'লোঁ। কাৰণ এই মানুহজনে মোক ফোন কৰি কৈছিল যিজন ফাৰ্মাৰে এনেকুৱা ঠগবাজিত পৰিছে তেখেতে মোক কৈছিল দাদা পোৱালি লাগে। মই যিটো লিগেল মাৰ্কেট কৈছিলোঁ সেই লিগেল মাৰ্কেটতকৈ যিটো মতিউৰ নামৰ যিটো ঠগ ল'ৰা সেইটো 10 টকা ডিফাৰেঞ্চত পোৱালিৰ দাম কৰি দিছিল। তো ফাৰ্মাৰজনে এক্সাইটমেণ্ট হৈ লগে লগে পোৱালি অৰ্ডাৰ দি দিলে মানে আৰু বাকী যিটো পে'মেণ্ট থাকে গাড়ীত উঠোৱাৰ পিছত দি দিছিলে। সেইটো চাওক ধুনীয়াকৈ গাড়ী নাম্বাৰ দি দিছে ঠগটোৱে। এয়া চাওক মই দেখুৱাই আছোঁ মতিউৰ ৰহমান বুলি লিখা আছে ফোনপে'ত। এই মানুহজনে ধ্ৰুৱ বুলি এজন মানুহ আছে ধ্ৰুৱ মাজুলীৰ হয় তেখেতক ঠগিছে কেনেকৈ চাওক। মতিউৰ ৰহমান যিটো আপোনাৰ এই ঠগবাজ হয় তেখেতৰ নাম্বাৰত আপোনাৰ 1,000 টকা দিছে পাছত 1,000 পাছত 200 মানে 2,200 টকা দিছে। চাওক 2,200 টকা দিয়ে পোৱালি ফটো দিছে গাড়ীৰ নাম্বাৰ দিছে ফটো দি মানুহজনক ঠগি দিলে। চাওক আমাৰ ফাৰ্মাৰজনে কিমান ফোন কৰিছে ল'ৰাটোক এটা ফোনো ৰিচিভ কৰা নাই। চাওক পাছত মোক স্ক্ৰীনশ্বট দিছে আছাম ব্ৰইলাৰ 6 ডেলিভাৰী বুলি লিখা আছে। এইটো হ'লচেল প্ৰাইচত এনেকুৱা চাওক পোৱালিৰ দাম চাওক সেইটো এডভাৰটাইজ দিছে। আৰু আমাৰ ফাৰ্মাৰবিলাক চাওক এনেকৈ মেছেজবিলাক আপুনি পঢ়িব পাৰে। চাওক আপুনি ফোনটো কাটি দিছে ৰিচিভ কৰি ক'বলৈ ফোন হয় নেকি এনেকৈ কৈ আছে। চাওক কিমান দুখ লাগিছে। চাওক এনেকুৱা আপোনাৰ বদনাম কৰি আছে এইটো ছেক্টৰক। সেইকাৰণে মই কৈছোঁ পোৱালি লোৱাৰ আগতে আপোনালোক সাৱধান। চব মানুহৰ পৰা পোৱালি নল'ব পোৱালি ভেৰিফাই মানুহৰ পৰা ল'ব। যদি আপোনাৰ জেগাত তেনেকুৱা কোনো আপোনাৰ সুবিধা পোৱা নাই পোৱালি দিয়া মানুহ তেনেহ'লে আমাৰ লগতো যোগাযোগ কৰি আপুনি ইজিলি লৈ ল'ব পাৰিব। তো বন্ধুসকল ভিডিঅ'টো বহুত দীঘল হৈ গ'ল কিন্তু উপায় নাই মই এইখিনি আপোনালোকক দেখুৱাব লৈছিলোঁ কাৰণ আপোনালোকৰ বহুত সুবিধা হ'ব এইটো চালে। আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। শ্বেয়াৰ কৰিলে আৰু 10জনৰ সুবিধা হ'ব এই ঠগবাজিৰ পৰা বাচি যাব। তো বন্ধুসকল মোৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰোঁ। মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ কমেণ্ট বক্সত জনাই দিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈ আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক। বন্ধুসকল মোৰ ভিডিঅ'টো প্ৰথম অৱস্থাৰ পৰা শেষলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ।